বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আসাম জিটি পিজিটিৰ ইতিমধ্যে দুইটাৰে ফলাফলসমূহ ঘোষণা কৰা হৈ গৈছে আৰু পিজিটিৰ ডকুমেন্ট ভেৰিফিকেশনো হৈ গৈছে আৰু পিজিটিৰ প্ৰায় 1450 যি পোষ্ট আছিল তাৰ ডকুমেন্ট ভেৰিফিকেশনত যি সকলৰ একসেপ্টেড হল ডকুমেন্ট ভেৰিফিকেশন সাকসেসফুল হল তেওঁলোকৰ একসেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰসেসিং বুলি লিখা আছে আৰু যিবিলাকৰ ৰিজেক্ট হৈছে ৰিজেকশনৰ কাৰণসমূহ জনাই তেওঁলোকক যে ৰিজেক্ট কৰা হৈছে সেই কথা এখন কাগজত উল্লেখ আছে তে কথাটো হল যিখিনি প্ৰাৰ্থিক বা যিসকল প্ৰাৰ্থিক জিটিৰ যিসকল প্ৰাৰ্থিক ডকুমেন্ট ভেৰিফিকেশনৰ বাবে মতা হৈছে তাতো অলপ ৰিজেক্ট হ'ব অলপ একসেপ্ট হ'ব তা বহুতে সুধি আছে যে যদিহে একসেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰসেসিং বুলি আহে তেনেহলে চাকৰি হোৱাটো নিশ্চিত হোৱাটো বুজাই নেকি যদিহে পিজিটিত আপোনাৰ ডকুমেন্ট ভেৰিফিকেশন একসেপ্টেড হৈ গৈছে তেনেহলে আপোনাৰ চাকৰি হোৱাটো নিশ্চিত কিন্তু তাত এটা কিন্তু আছে যে যদি কেনেবাকে আপুনি বৰ্ডাৰ লাইনত আছে আৰু কিছুমান সাবজেক্টত সমান নম্বৰ লাভ কৰা কিন্তু প্ৰাৰ্থিক মতা হৈছিল আৰু ৰিজেক্ট যদি আপোনাৰ সাবজেক্টত হোৱা নাই বেছিকৈ তেনেহলে কিন্তু কেইটামান কন্ডিশন আছিল যে বেছি বয়সজনক প্ৰিফাৰেন্স দিয়া হ'ব সমান মাৰ্কছৰ ক্ষেত্ৰত এনেকুৱা যিবিলাক কন্ডিশন আছে সেই কন্ডিশন বিলাক চোৱা হ'ব গতিকে কোনোবা সাবজেক্টত দুই এজন অতিৰিক্ত প্ৰাৰ্থিক মতা হৈছে কিন্তু বৰ্ডাৰ লাইনতকে আপোনাৰ যদি কাট অফ মাৰ্কছতকে বেছি মাৰ্কছ আছিল তেনেহলে আপুনি চাকৰি 100% কনফাৰ্ম বুলি ধৰিব পাৰে যদিহে আপোনাৰ ডকুমেন্ট ভেৰিফিকেশনত কোনো ধৰণৰ ত্ৰুটি উলোৱা নাছিল গতিকে আমাৰ তৰফৰ পৰা আপোনালোকক 100% দি ক'ব পাৰে যে আপোনাৰ চাকৰি কনফাৰ্ম কিন্তু কিছুমানৰ ক্ষেত্ৰত দুই একৰ একসেপ্টেড আহিও কিন্তু ৰিজেক্ট হোৱাৰ চান্স নথকা নহয় কাৰণ বৰ্ডাৰ লাইনত আছিল বা তেওঁক ৰিভাইজ কাট অফৰ বাবে মাতিব লগা হৈছিল যেহেতু দুটা সাবজেক্টত বা দুটা মিডিয়ামত ৰিভাইজ কাট অফ দিয়া হৈছিল গতিকে তেনেকুৱা দুই এক ব্যতিক্ৰম থাকিব কিন্তু আপোনালোকৰ 99% চাকৰি পাই গৈছে বুলি আপোনালোকে ধৰিব পাৰে যিসকলৰ আপোনালোকৰ একসেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰসেসিং আহিলে গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰতো একেই কথা প্ৰযোজ্য যদিহে আপোনাৰ ডকুমেন্ট সকলো ভ্যালিড আপোনাৰ কোনো তাত ত্ৰুটি নাই কোনো ধৰণৰ যিবিলাক ক্ৰাইটেৰিয়া বিচৰা হৈছে সেই ক্ৰাইটেৰিয়া মতে যদি সকলো আপোনাৰ মিল আছে কোনো ধৰণৰ তাত খুকুজা নাই তেনেহলে আপুনি চাকৰি পোৱাটো নিশ্চিত আপোনাৰ ফটো আপোনাৰ নাম এপ্লিকেশন নাম্বাৰ সহ যেতিয়া এনেদৰে একসেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰসেসিং আপোনাৰ আহি যাব ইনস্পেক্টৰে যেতিয়া ভেৰিফাইড কৰি সিল সিগনেচাৰ মাৰি দিব তেনেহলে আপুনি জানিব যে আপুনি নিশ্চিতভাৱে চাকৰিটো পাইছে আৰু যিসকলৰ কাট অফতকে বেছি আছে আপোনালোকেতো চাকৰি পাবই আৰু বৰ্ডাৰ লাইনত থকা সকলেও পাব কিন্তু দুই এক তাত ব্যতিক্ৰম হ'ব পাৰে গতিকে এইখিনিয়ে কথা আৰু এটা বহুত প্ৰশ্ন আহি আছে যে জিটিপিজিটিৰ সেকেন্ড লিষ্ট আহিব নাই অফিচিয়াল কোনো ধৰণৰ নোটিছ নহালৈকে এই কথা কোনেও সম্পূৰ্ণভাৱে কৈ দিব নোৱাৰে জুলাই ফাৰ্ষ্ট উইকত জিটিৰ ডকুমেন্ট ভেৰিফিকেশনো কমপ্লিট হৈ যাব আৰু জুলাই পিছত হয়তো জুলাই শেষলৈ বা আগষ্টৰ প্ৰথম অৱস্থাত যদি যিমানখিনি ৰিজেক্ট হল যিমানখিনি একসেপ্ট হল চৰকাৰে লিষ্ট উলিয়াই দিব পাৰে তেনেহলে থাকি যোৱা পোষ্টখিনি হয়তো পুনৰবাৰ মাতিব পাৰে আৰু নতুবা হয়তো যিখিনি পোষ্ট থাকি যায় যেহেতু আমি আগতে এটা ভিডিও দিছিলো যে 2025 চনৰ 31 ডিসেম্বৰ তাৰিখলৈকে যিমানখিনি পোষ্ট ভেকেন্ট হৈছে তাৰ লিষ্ট বিচাৰিছে গতিকে পুনৰ এটা বিজ্ঞাপন আহিব পাৰে আৰু পুনৰ 2026 চনত এই পোষ্টখিনি জাপি দিব পাৰে এই দুটা কন্ডিশনৰ ভিতৰতে হ'ব গতিকে উপযুক্ত নিৰ্দেশনা নজনালৈকে কোনেও এইটো কথা আগতীয়াকৈ কৈ দিব নোৱাৰে আৰু এডভাৰটাইজমেন্টত কিন্তু এটা কথা উল্লেখ আছিল যে ইন কেস এনি পোষ্ট ৰিমেইনছ ভেকেন্ট আফটাৰ পাব্লিকেশন অফ দা ফাৰ্ষ্ট মেৰিট লিষ্ট এজ পাৰ দা ৰেচিঅ অফ 1:1 দেন মেক্সিমাম 2 more number of merit list will be published যদিহে কেনেবাকৈ 1:1 প্ৰাৰ্থিক ডকুমেন্ট ভেৰিফিকেশন কৰিবলৈ মতাৰ পিছত ফাৰ্ষ্ট মেৰিট লিষ্ট মৰাৰ পিছত কেনেবাকৈ পোষ্ট থাকি যায় তেনেহলে সৰ্বাধিক দুখনকৈ মেৰিট লিষ্ট পাব্লিছ কৰা হ'ব বুলি উল্লেখ আছিল এডভাৰটাইজৰ নিয়ম অনুসৰি তো আৰু এখন মেৰিট লিষ্ট উলোৱাৰ সম্ভাৱনাই আছে তথাপিও যদি সময় নহয় হয়তো চৰকাৰে দ্বিতীয় পদক্ষেপো ল'ব পাৰে যেহেতু বহুতো প্ৰাৰ্থীয়ে তেনেদৰে কৈ আছে গতিকে সঠিকভাৱে চৰকাৰে দ্বিতীয় লিষ্ট মেৰিট লিষ্ট প্ৰকাশ কৰিবনে নকৰে এই কথা নজনালৈকে আপোনালোকে দ্বিতীয় মেৰিট লিষ্ট নাহিবই বুলি কোৱাটো যুক্তিসংগত বুলি নাভাবো আপোনালোকে ওয়েট কৰাটো প্ৰয়োজন আৰু চৰকাৰৰ ওপৰতো হেঁচা প্ৰয়োগ কৰা প্ৰয়োজন যাতে দ্বিতীয় মেৰিট লিষ্ট তালিকা প্ৰকাশ কৰে যেহেতু এডভাৰটাইজমেন্টতো আহিছিল তেতিয়া কাট অফ যথেষ্ট আকৌ পুনৰ কমিব কিন্তু কিছুমান পোষ্টৰ ক্ষেত্ৰত হয়তো চৰকাৰো বিমূৰত পৰিব কাৰণ কিছুমান পোষ্টত 2 লৈকে গৈছে গতিকে চৰকাৰৰ ক্ষেত্ৰতো যদি আকৌ উপযুক্ত তাতো ৰিজেক্ট হয় বহুত কিন্তু কম গুছি যাব কাট অফ সেইবাবে চৰকাৰো বিমূৰত পৰিব কাৰণ এই সন্দৰ্ভত চৰকাৰক ইতিমধ্যে হেঁচা প্ৰয়োগ কৰি থকা হৈছে যে ইমান কম নম্বৰত কিয় শিক্ষকৰ দৰে পদত নিযুক্তি দিয়া হৈছে গতিকে চৰকাৰেও উপযুক্ত বিবেচনা কৰিব চালি জাৰি চাব গতিকে
আমি অলপ দিন অপেক্ষা কৰা প্ৰয়োজন আৰু আমি আমাৰ চেনেলৰ তৰফৰ পৰা কিন্তু দ্বিতীয় মেৰিট লিষ্ট দিয়াটো বিচাৰোঁ আৰু যিমান পাৰি যাতে আমাৰ প্ৰাৰ্থীসকলে এটা সুযোগ লাভ কৰে তাৰেই আমি কামনা কৰোঁ। এইখিনি আছিল আজিৰ ইনফৰমেশ্যন। ধন্যবাদ।